এতিয়া বাজিছে ৰাতিপুৱা 1:30 আৰু হেয়া আজি উঠাতে দেৰি হ'ল ল'ৰাটোৰ স্কুল নাই তো হেয়া এতিয়া অকমান ৰ'দ পোৱাইছোঁ গাটো ধুই আহি চাকি জ্বলাই অকমান ৰ'দত থিয় হৈছোঁ 10 মিনিটমান সময় ৰ'দ পাওঁ ভাবিলোঁ আপোনালোকৰ লগত কিছু কথা পাতোঁ তো সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু এটা নতুন দিন আৰম্ভণি কৰিছোঁ ইমান ঠাণ্ডা পৰিছে যোৱা ৰাতি বৰষুণো দিছে অকমান আৰু সেইকাৰণে আজি ঠাণ্ডা বহুত হৈছে তথাপিও ৰ'দটো ওলোৱাৰ কাৰণে অকমান ভাল লাগিছে ৰাতিপুৱাই ঠাণ্ডাৰ কাৰণে গাৰ বিষ হৈ গৈছে ৰাতিপুৱা 6:30 7টাত গা ধোৱা হবই লাগিব যেহেতু সোনকালে যায় স্কুলত তো সেইকাৰণে ভাবিছোঁ গৰম পানী ব্যৱহাৰ কৰিব লাগিব ঠাণ্ডাৰ কাৰণে নহলে গাৰ বিষ বহুত বেছিকে হয় ঠাণ্ডাৰ দিনত আসলতে তো হেয়া বহুত ঠাণ্ডা পৰিছে কিন্তু আজি 4 দিন মানৰ পৰা বহুত হৈছে ঠাণ্ডা 2 দিন বৰষুণ দিলে একেলগে সেইকাৰণে ঠাণ্ডাটো অকমান বেছি হৈছে তো খবৰ জনাব আপোনালোকৰ মোৰ খবৰ বহুতে ভাল আছো ভালে আৰু আজি স্কিনৰ আসলতে যেহেতু ঠাণ্ডা পৰিছে স্কিন বিলাক খুব ড্ৰাই হৈ যায় ন আসলতে অলিভ অইল বা বাদাম তেলেৰে কেনেকে মুখখন শেপটো ঠিকে ৰাখিব পাৰো তাৰে কিছু মাসাজ আপোনালোকৰ লগত শেয়াৰ কৰিম ৰাতি কেনেকে কৰিব লাগে হোৱাৰ আগত তো চাব ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ আসলতে এই মাসাজটো কৰাৰ পিছত মুখখন হসাকে বয়সিয়াল যে নালাগে আৰু মুখখন দেখিবলৈ খুব উজ্জ্বল হ'ব আৰু আপোনালোকৰ মুখখন 3 দিন মান কৰাৰ পিছতে মুখখনৰ কিমানখিনি পৰিৱৰ্তন দেখিবলৈ পোৱা যাব গম পাব তো হেয়া ভাবিছো আজি শেয়াৰ কৰিম ৰাতিলৈ কেনেদৰে মাসাজ কৰা আসলতে ঠাণ্ডাৰ দিনত স্কিনৰ খুব কেয়াৰ ল'বলগীয়া হয় তো সেইকাৰণে ভাবিছো আজি ভিডিও এটা বনাম কেনেকে আমি মাসাজ কৰি মুখৰ শেপটো ঠিকে ৰাখিব পাৰো আৰু ছালবিলাক আসলতে ওলমি নাহে আৰু বয়সৰ ছাপ নপৰে তো বলক তেতিয়াহলে আজি ভিডিওটো ষ্টাৰ্ট কৰো কি কৰি আছে সকলোখিনি শেয়াৰ কৰিম চাব আপোনালোকে বলক এটা নতুন দিনৰ আৰম্ভণি কৰো আৰু এতিয়া মই গৈ আছো মোৰ ঘৰলৈ গৈ কিনে মই ভাত পানী বনাই কিনে খোৱা লোৱা কৰিব লাগিব একো খোৱা নাই বলক তেতিয়াহলে আৰম্ভণি কৰো এখিনি খেতি কটা গৈছে লগতে তুলসীৰ গছও আছে বেঙেনা পল বেঙেনা জলকীয়া এনেকে কৰা গৈছে ফুলৰ পুলিও আছে ইয়াতে চাবলৈ ভাল লাগে ফুলিলে আৰু আনফালে আছে ইয়া এল'ভেৰাডাল খুব ডাঙৰ হৈছে আৰু ৰ'দ পৰে কাৰণে খুব ধুনীয়াকে হৈছে আৰু এইডাল এল'ভেৰা চুলিত ইউজ কৰিবলৈ কাৰণে খুব ভাল হ'ব বহুতো জেল আছে বহুত ডাঙৰ হয় আসলতে আৰু চাৰিওফালে হৈছে তাৰ পিছতে মই ঘৰলৈ আহিলো আহি কিনে ইয়া দালি বনাই আছে দালিখন তেলেনি দিলো আৰু উতলিবলৈ দিছো অকমান তো আনফালে ভাতো বহাইছো কাৰণ মানুহজনে ধুই আহিলে ভাত দিব লাগিব আনফালে ভাজি বনাইছো মিক্স ভাজি খাই কোনে কোনে ভাল পায় জনাব মই বহুত ভাল পাওঁ ইয়াতে বহুত আছে ফুলকবি বন্ধাকবি গাজৰ আলু মটৰ এনেকে মিক্স কৰি কিনে ভাজিছো হসাকে বহুত টেষ্টি হয় এনেকে ভাজি খাবচোন এদিন মিক্স ভাজিখন খুব ভাল লাগে কাৰণ ৰাতিপুৱাৰ ভাতৰ লগত গৰমে যদি খোৱা যায় আৰু বহুত ভাল লাগে নহয়নে বাৰু তাৰ পিছতে মই ৰুটি বনালো মোৰ কাৰণে আৰু এয়া ভাজিৰে এনেকে খাবলৈ লৈছো বেছি নাখাও ৰুটি দুখানে খাম অকমান কৰি কাৰণ ৰাতিপুৱা ভাত খোৱা নহয় ৰাতিপুৱা ভাত খালে আকৌ দুপৰীয়া খাবলৈ মন নাযায় তো সেইকাৰণে ৰুটি দুখনতে এনেকে মই ব্ৰেকফাষ্ট কৰিলো আৰু এক কাপ চাহ খাম 12টা মান বজাত এনেকে হয় যে ৰাতিপুৱাৰ সময়খিনি মানুহজনক ভাত খুৱাই পঠাই দিও কাৰণ তেখেতে যিহেতু দুপৰীয়া খাই নি নাখায় আকৌ ঠিকে এতিয়া মই পিয়াজ জলকীয়া আদা নহৰুৰ পেষ্টখিনি এনেকে তেলত ভাজিছো আনফালে মই পনীৰখিনি আগতীয়াকৈ ভাজি লৈছিলো আলু আৰু মটৰ অকমান বইল কৰি লৈছিলো আধা সিজা কৰি গোটে সিজি গলে ভাল নালাগে তো আধা সিজা হলে খাবলৈ ভাল লাগে ন তো এনেকে মই এতিয়া গোটেইখিনি দি দিলো ইয়াতে মই আদা নহৰু পিয়াজ জলকীয়া আৰু অকমান জিৰাৰ গুৰি আকৌ ধনিয়া গুৰি অকমান দি দিছো দি কিনে গোটেইখিনি এনেদৰে ভাজিবলৈ লৈছো আৰু আলু দিছো এনেকে আচলতে বিলাহী হেগ হৈছে আনা নহল তো এনেকে বনাম মটৰ আলুৰ আজি ঘুগনি বনাম আৰু ইয়াতে মই অকমান পনীৰ ব্যৱহাৰ কৰিম পনীৰৰ আঞ্জা এখন আসলতে ঘুগনি নহয় ঘুগনি বুলি কোৱা গল তো অকমান নিমখ ব্যৱহাৰ কৰিছো বেছি মছলা আমি নাখাও সাধাৰণকে খাও যেহেতু লৰাটো খাব তো সেই কাৰণে মছলা হিউ বেছি ভাল নাপায় তো এনেকে মই গৰম পানী অকমান দিছো আৰু দি কিনে অকমান সিজিবলৈ দিম যেহেতু আলুখিনি আধা সিজা হৈছিলে ভালকে সিজা নাই তো এনেকে অকমান সময় ঢাকনি লগাই থৈ দিছিলো আৰু সিজিবৰ কাৰণে তাৰ পিছত যেতিয়া ঢাকনি গুচালো আৰু অকমান পানী দিলো কাৰণ পনীয়া জলখিনি লৰাটো খাব হি মটৰবিলাক নাখায় সেইকাৰণে অকমান পানীটো বেছিকৈ দিবলগীয়া হ'ল তো এনেকে মই পনীৰখিনি দি দিলো আৰু এনেকে মটৰ আৰু পনীৰৰ আঞ্জাখন খাবলৈ খুব টেষ্টি হয় হসাকে বহুত সোৱাদ হয় এয়া হৈ গ'ল আমাৰ এতিয়া বাজিছে ৰাতি 10:30 আৰু ভাবিছো আপোনালোকৰ লগত অকমান স্কিন কেয়াৰ শেয়াৰ কৰো এয়া অলিভ অইলেৰে আসলতে যদি মাসাজ কৰা হয় মুখখনৰ গ্লো আহে তো মই ইয়াতে বাদাম তেলো ইয়াতে ইউজ কৰিব পৰা যাব মোৰ বাদাম তেলটো শেষ হৈছে আসলতে আনা হোৱা নাই তো আজি অলিভ অইলেৰে মই এনেকে অকমান মাসাজ কৰিম নাৰিকলৰ তেলো ল'ব পাৰে যিসকলে নাৰিকলৰ তেল ব্যৱহাৰ কৰে তো এনেকে লগাই লৈছো চাৰিওফালে
তেলখিনি মই এনেদৰে ধুনীয়াকৈ লগাই লৈছোঁ আৰু লগাই কিনে চকুৰ কাষৰ পৰা একেবাৰে কাণৰ কাষলৈকে এনেকৈ মই টানি টানি দিছোঁ স্কিনখন এনেকৈ আচলতে মাছাজ কৰা হয় আৰু ল'ৰাটো যিহেতু আছে লগতে সিও উঠিব ভিডিঅ'ত তো উপায় নাই এনেকৈ বনাবলগীয়া হৈছে সি কাষতে বহি থাকিব তো এনেকৈ মই মাছাজ কৰিছোঁ আঙুলিকেইটাৰে ওপৰৰ পৰা তললৈকে আৰু তেল লগোৱাৰ পিছত স্কিনটো খুব পিছল হৈ যায় আৰু লাহে লাহে এনেকৈ দিলে হ'ল নাকৰ ছাইডকেইটাও এনেকৈ লাহে লাহে মাছাজ কৰি দিলে হ'ল এনেকৈ স্কিনখন আচলতে যদি মাছাজ কৰা হয় স্কিনখন একেবাৰে টাইট হৈ থাকিব আৰু স্কিনখনৰ চকুৰ কাষখিনি কলাও নপৰে আৰু লগতে টোপনিও ভাল হ'ব তাৰপিছত আঙুলিকেইটাৰে মই এনেদৰে এটা এটা আঙুলিলৈ চেলাউৰিকেইডাল অকণমান মাছাজ কৰি দিছোঁ চেলাউৰি বহুতৰে তললৈ নামি অহা হয় তো এনেকৈ যদি ৰেগুলাৰ যদি 4-5 বাৰকৈ এনেকৈ মাছাজ কৰা হয় চেলাউৰিৰ ভুৰবিলাকো বাঢ়িব আৰু আচলতে চেলাউৰিকেইডালো উঠা উঠা হ'ব ভি টাইপ হ'ব তো এনেকৈ মাছাজ কৰিব লাগে আৰু চকুকেইটা খুব বেছি পৰিমাণে ৰিলিফ হয় তো এনেকৈ এতিয়া বুঢ়া আঙুলিকেইটা লৈছোঁ লৈ কিনে মই এনেকৈ কাণৰ কাষলৈকে মাছাজ কৰি দিছোঁ তলৰ অংগঠুৰিৰ পৰা তো এনেকৈ মাছাজ কৰাৰ পিছত স্কিনখন আচলতে সদায় টাইট হৈ থাকিব মুখৰ যিটো শ্বেপ সদায় একে হৈ থাকিব তো এনেকৈ লাহে লাহে 4-5 বাৰমানকৈ এনেকৈ মাছাজ কৰিলে হোৱাৰ আগত মুখখন সঁচাকৈ শ্বেপটো খুব ঠিকে থাকিব আচলতে মই মুখখন ধুই আহিছিলোঁ ক'ব পাহৰিছোঁ আৰু মুখত এনেদৰে মই মাছাজ এপ্লাই কৰিছোঁ এনেকৈ ৰেগুলাৰ কৰিলে মুখৰ স্কিনটো সঁচাকৈ টাইট হ'ব বিশেষকৈ 30ৰ পিছত মানুহৰ স্কিনবিলাক অকণমান লুজ হৈ আহে তো সেইকাৰণে আমি এনেকৈ মাছাজ কৰিব লাগে আৰু এনেকৈ গলটো মাছাজ কৰি দিব লাগে যিহেতু মাংসপেশীবিলাক খুব ঢিলা হৈ হৈ গৈ থাকে অকণমান বয়স হোৱাৰ লগে লগে তো এতিয়া মই নাকৰ কাষখিনি এনেদৰে দুটা আঙুলিৰে এনেকৈ লৈ কিনে মই এনেকৈ দি আছোঁ এনেকৈ দিয়াৰ পিছতো গালৰ যিটো অংশ আছে সেইটো সদায় ঠিকেই থাকিব আৰু গালত যদি দাগো আছে তেতিয়াহ'লে নাইকিয়া হ'ব আৰু আচলতে ব্লাড সাৰ্কুলেশ্যনটো ভাল হৈ যাব তো এনেকৈ মই 4-5 বাৰমান একেলগে এইটো মাছাজ কৰিছোঁ কাৰণ যিহেতু স্কিনখনৰ উজ্জ্বল হ'ব লাগিব তাৰপিছত মই আঙুলিৰে এনেকৈ অকণমান স্কিনখনত এপ্লাই কৰিছোঁ এনেকৈ অকণমান হাতেৰে প্ৰেছ দিব তেতিয়া কি হয় ব্লাড সাৰ্কুলেশ্যনটো ভাল হ'ব আৰু স্কিনত থকা যিখিনি মাছাজ কৰা গ'ল সেইখিনি খুব বেছি পৰিমাণে কামত আহিব তাৰপিছতে এনেদৰে হাত দুখন অকণমান গৰম কৰিছোঁ গৰম কৰি কিনে মুখত অকণমান ভাপ ল'ব লাগিব এনেকৈ গৰম ভাপ লোৱাৰ পিছত মুখৰ স্কিনখন সঁচাকৈ উজ্জ্বলতা খুব বেছি পৰিমাণে বৃদ্ধি হ'ব এনেকৈ জোৰ জোৰকৈ তেল লগোৱাৰ পিছত হাতখন এনেও গৰম হৈ যায় অকণমান তো খুব বেছি পৰিমাণে গৰম হৈ যায় আৰু মুখখনে যে কিমান ৰিলিফ পায় মোৰ একেবাৰে শুই যাব মন গৈছে এইখিনি নিজে কৰাতে আৰু বেলেগে যদি কৰি দিয়ে কিমান ভাল লাগিব নহয়নে তো এনেকৈ মই নিজে কৰিছোঁ আৰু সঁচাকৈ মোৰ একেবাৰে ভাল লাগে চকুকেইটা ইমান ভাল লাগিছে যিহেতু মোবাইলত কাম কৰি থকাও যায় আৰু তাৰপিছত মই এয়া কপালৰ খিনি এনেকৈ মাছাজ কৰিছোঁ তলৰ পৰা ওপৰলৈকে এনেকৈ লৈ গৈ আছোঁ আচলতে ক্ৰীম ঘঁহোতেও আমি এনেকৈ ঘঁহিব লাগে তেতিয়া মুখখনে খুব সুন্দৰকৈ এটা মাছাজো পায় আৰু একেলগে লগৰ কাম লগতে হৈ যায় মই এনেকৈ ক্ৰীম সানোতে মুখত এনেকৈ সানা যায় মোৰ কপালখন এনেকৈ পথালিকৈ মালিচ কৰিছোঁ কিয় কপালতো আমাৰ ৰেখা দেখিবলৈ পোৱা যায় বহুতো মহিলা দেখিবলৈ পোৱা যায় তো এনেকৈ মাছাজ কৰি থাকিলে আচলতে ইয়াতে বলি ৰেখা নপৰে আৰু স্কিনখন খুব টাইট হৈ থাকিব আৰু কপালখন উজ্জ্বল হৈ থাকিব সেইকাৰণে এনেকৈ পথালিকৈ 2-3 বাৰমানকৈ আৰু এয়া দীঘলীকৈ এনেকৈ 2-3 বাৰমানকৈ মাছাজ কৰিলে কপালখন দেখিবলৈ খুব ধুনীয়া হৈ থাকিব আৰু উজ্জ্বল হৈ থাকিব কপালখন কিছুমান মানুহৰ চাবচোন কপালখন দেখিবলৈ খুব উজ্জ্বল তো এনেকৈ আচলতে মাছাজ কৰিব লাগিব যেহেতু আমি ঘৰৰ কাম কৰি আজৰিয়ে নাপাওঁ এনেকৈ নিজৰ স্কিনখন আৰু মুখৰ শ্বেপটো ঠিকে ৰাখিব লাগিব তেতিয়াহ'লে আমাৰ বয়সীয়াল যেন দেখা নহয় আৰু কাৰণ বহুতো আমাৰ ধৰক টেনচন থাকে বা বহুতো কাম কাজ কৰিবলগীয়া হয় এনেকৈ মুখখনৰ কেয়াৰ লোৱাটো আমাৰ খুব ইম্পৰ্টেণ্ট হয় বয়স হোৱা যেন দেখা হ'লে বহুত বেয়া লাগে না বহুত কম বয়সতে বহুতোকে বহুত বেছি বয়সীয়াল যেন দেখা হয় কেতিয়াবা কামৰ প্ৰেছাৰৰ কাৰণে তো সেইকাৰণে ঘৰতে এনেকৈ 10 মিনিট সময় উলিয়াই এনেকৈ মাছাজ কৰিব লাগিব আৰু উজ্জুৰিও মই এনেকৈ অকণমান মাছাজ কৰি দিছোঁ কাৰণ ওঠৰ অংশখিনিও বহুতৰে কি হয় উঠা হয় তো এনেকৈ মাছাজ কৰি থাকিলে শ্বেপটো ঠিকে থাকিব এনেকৈ গোটেই মুখখনে মাছাজ কৰিলোঁ আৰু সেয়া এতিয়া মই হাত দুখন অকণমান গৰম কৰি আকৌ মই গৰম ভাপ অকণমান দিছোঁ সঁচাকৈ গৰম ভাপ লোৱাৰ পিছত যে মুখখন ইমান ভাল লাগে সঁচাকৈ চকুজুৰি বিশেষকৈ বহুত বেছি পৰিমাণে ৰিলিফ পোৱা যায় সঁচাকৈ বহুত ভাল লাগিছে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব এই মাছাজটো সদায় কাৰণে ধুনীয়া হৈ থাকিব বিচাৰিছে যদি এনেকৈ মাছাজ কৰি থাকিলে মুখৰ স্কিনটো সদায় ভাল হৈ থাকিব
তাৰ পিছতে মই গালখন এবাৰ মাসাজ কৰিছোঁ তলৰ পৰা ওপৰলৈ কেনেদৰে দুফালে মই মাসাজ কৰিছোঁ এনেকৈ মাসাজ কৰাৰ ফলতো মুখৰ গালখন আচলতে সমান হৈ থাকিব বহুতৰে ওখ চাপৰ এনেকুৱা থাকে কিছুমানৰ তো এইবিলাক মাসাজ কৰি থাকিলে স্কিনখন পুৰা সমান হৈ থাকিব আৰু মুখখনৰ শেপটো সদায় ভালে থাকিব আৰু উজ্জ্বল খুব বেছি পৰিমাণে হ'ব গোটেই মুখখনতে উজ্জ্বলতা বৃদ্ধি পাব তো এনেকৈ কৰিলোঁ অকণমান কৰি কিনে আকৌ মই গৰম ভাপ আৰু এবাৰ লৈ লৈছোঁ এনেকৈ 4-5 বাৰ মানকৈ মই মুখখনত গৰম ভাপ লৈছোঁ হৈ গ'ল উইল লগাই কিনে শুব লাগে তেতিয়া স্কিনটো উজ্জ্বলতা সঁচাকৈ বৃদ্ধি হৈ থাকে স্কিনত যদি বাদামৰ তেলে হওক বা অলিভ অইলে হওক এনেকৈ যদি মাসাজ কৰা যায় মুখৰ উজ্জ্বলতা সদায়ৰ কাৰণে বৃদ্ধি হৈ থাকিব আৰু মুখৰ যিটো শেপ হেতু সদায় ঠিকে থাকিব আৰু ছালবিলাক ওলমি নাহে অম্বয়েখিয়া যেন দেখা হৈ থাকিব এনেকৈ মাসাজ কৰিবচোন শীতকালৰ দিনকেইটা বিশেষকৈ স্কিনখনৰ বেছি পৰিমাণে আমি কেয়াৰ ল'বলগীয়া হয় আৰু অকণমান 30ৰ পিছত আমি আচলতে ৰেগুলাৰ স্কিনৰ এনেকৈ মাসাজ কৰিব লাগে এই মাসাজটো যদি আমি ৰেগুলাৰ কৰোঁ তেতিয়াহ'লে স্কিনখনৰ উজ্জ্বলতা সদায় কাৰণে বৃদ্ধি হৈ থাকিব আৰু দেখাত ধুনীয়া হৈ থাকিব স্কিনবিলাক বহিহাল যেন লগা নহয় তো এনেকৈ আজি মই শ্বেয়াৰ কৰিলোঁ এনেকৈ মই 10 মিনিট সময় আচলতে প্ৰেক্টিছ কৰিছোঁ ঠাণ্ডা দিন পৰাৰ পৰা